যোগেন বৈশ্য ডাঙৰীয়া আমি বিশিষ্ট ব্যক্তিসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। নমস্কাৰ শ্ৰদ্ধাৰ সুধীবৃন্দ। লখিমপুৰ জিলা গ্ৰন্থাগাৰ সকলোৰে চিনাকি নাম। লখিমপুৰ জিলাৰ প্ৰতিজন সচেতন নাগৰিকৰ আদৰৰ আৰু শ্ৰদ্ধাৰ সম্পদ লখিমপুৰ জিলা গ্ৰন্থাগাৰ। কিন্তু যেতিয়া এই ৰাজহুৱা সম্পত্তি ক্ৰমান্বয়ে জহি খহি যাবলৈ আৰম্ভ কৰিছিল তেতিয়াই প্ৰতিজন সচেতন লখিমপুৰৰ চকু সেমেকি উঠিছিল। সেয়া আছিল যেন এক দুঃস্বপ্ন। এই দুঃস্বপ্নৰ অন্ত পৰিল। আজি 16 মাৰ্চ 2025 বৰ্ষ লখিমপুৰবাসীৰ বাবে এক গৌৰৱ আৰু আনন্দৰ দিন। লখিমপুৰ জিলাৰ ইতিহাসত সংযোজিত হ'ল এক নতুন অধ্যায়। লখিমপুৰ জিলা গ্ৰন্থাগাৰটো পুনৰ নিৰ্মাণ কৰা হ'ল, আধুনিকীকৰণ সম্পূৰ্ণ হ'ল আৰু আটক ধুনীয়াকৈ জনসাধাৰণৰ বাবে আমাৰ মমিও আমি প্ৰেক্ষাগৃহৰ সকলোকে থিয় হৈ বিশিষ্ট অতিথিসকলক অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। মাননীয় সাংসদ শ্ৰীযুত প্ৰধান বৰুৱা মহোদয়, উপস্থিত লখিমপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত মানৱ ডেকা মহোদয়, উপস্থিত বিহপুৰীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা মহোদয়, মঞ্চত উপস্থিত সমাজকৰ্মী শ্যামল শৰ্মা ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, জয় জয়তে মই আপোনালোক সবকে আজিৰ এই সভালৈ আদৰণি জনাইছো। আজি লখিমপুৰৰ কাৰণে এটা বৰ আনন্দৰ দিন। এই প্ৰেক্ষাগৃহৰ আধুনিকীকৰণে পঢ়ুৱৈসকলক এটা সুন্দৰ পঢ়াৰ বাবে সুবিধা দিয়াৰ উপৰিও আমাৰ লখিমপুৰ চহৰত যিটো আমাৰ এটা অভাৱ আছিল, এটা অত্যাধুনিক অডিটৰিয়ামৰ, আজি সেই অভাৱটো আমাৰ পূৰণ হৈছে। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 2021-22 চনৰ CIDF আঁচনিৰ শিতানত 5.1 কোটি টকা ব্যয় সাপেক্ষে জিলা পুথিভঁৰালৰ আধুনিকীকৰণৰ প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। আজি আমি অত্যন্ত সৌভাগ্যৱান যে মাননীয় মন্ত্ৰী মহোদয়ে নিজ হাতেৰে এই প্ৰকল্পটো উদ্বোধন কৰিলে। শেষত মই আশা কৰোঁ যে এই পুথিভঁৰালে আমাৰ পঢ়ুৱৈসকলক এটা সুন্দৰ পৰিৱেশ দিব আৰু পঢ়ুৱৈসকলৰ সংখ্যাও আমাৰ বৃদ্ধি হ'ব আৰু যিটো আমি এটা অত্যাধুনিক আন্তঃগাঁথনি পাইছো, এই অধিগ্ৰামটো পাইছো, এইটোৱে সকলোকে লাভান্বিত কৰি তুলিব। ধন্যবাদ। জয় হিন্দ, জয়